নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি 7 ফেব্ৰুৱাৰী মই ডাঙৰ 10টা খবৰ আপোনালোকলৈ লৈ আহিছোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাব। প্ৰথম খবৰটো হৈছে জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত আকৰ্ষণৰ কেন্দ্ৰবিন্দু গ্ৰন্থ বিপণন শাখা। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনস্থলীত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে গ্ৰন্থ বিপণন শাখা। এই গ্ৰন্থ বিপণন শাখাত দেখা গৈছে শ শ লোকৰ লোভ। ইয়াৰ পিছৰ বাতৰিটো হৈছে কি হ'ব শশীকান্ত দাসৰ ৰাজনৈতিক ভৱিষ্যত। সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে তৎপৰাত বৃদ্ধি পাইছে শাসক বিৰোধীৰ। সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে তৎপৰাত বৃদ্ধি পাইছে শাসক বিৰোধীৰ, কিন্তু এতিয়াও নিশ্চিত নহয় ৰহাৰ বিধায়ক শশীকান্ত দাসৰ ৰাজনৈতিক ভৱিষ্যত। কি হ'ব শশীকান্ত দাসৰ ৰাজনৈতিক ভৱিষ্যত, এই লৈ ৰহাত চলিছে ব্যাপক চৰ্চা। তাৰ পিছৰ বাতৰিটো হৈছে EVM পৰিল বাদ, পুনৰ বেলট পেপাৰৰ জৰিয়তে হ'ব নিৰ্বাচন। EVM টেম্পাৰিংক লৈ বহু ৰাজনৈতিক দলে ভিন্ন সময়ত উত্থাপন কৰে অভিযোগ। বহু ৰাজনৈতিক দলে EVMৰ পৰিৱৰ্তে বেলট পেপাৰত নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে বুলি নিৰ্বাচন আয়োগক জনাইছে। তাৰ পিছৰ বাতৰিটো হৈছে বোকাখানাত ডাম্পাৰৰ দৌৰাত্ম, থিতাতে নিহত এটি শিশু। বোকাখাতৰ ৰাজপথত তীব্ৰবেগী ডাম্পাৰৰ দৌৰাত্ম ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। এখন বালি ভৰ্তি ডিম্পাৰে খুন্দিওৱাৰ ফলত থিতাতে নিহত এটি শিশু। হিমন্ত বিশ্ব শৰ্মাৰ মাথাৰ নট ঢিলা হৈছে, অখিল গগৈৰ গৰ্জন। হিমন্ত বিশ্ব শৰ্মাৰ মাথাৰ নট ঢিলা হৈছে, এনেকুৱা ক্লাছ নোহোৱা মুখ্যমন্ত্ৰী মই দেখা নাই। শুকুৰবাৰে নিশা ফেচবুক লাইভত শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে এনেকৈয়ে থকা সৰকা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত লালে-টাপ্পু যুদ্ধৰ শুভ উন্মোচন। বৈকুণ্ঠ ধামলৈ ৰূপান্তৰিত জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ। জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত আৰম্ভ হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশনত বহুকেইখন গ্ৰন্থ উন্মোচন কৰে। হাতীশিঙিমাৰী জিলা আয়ুক্তৰ নামত ভুৱা হোৱাটছআপ একাউণ্ট খুলি ধন দাবী চাইবাৰ অপৰাধী চক্ৰৰ। দক্ষিণ শালমাৰা মানকাছাৰ জিলাত চাইবাৰ অপৰাধীৰ দুষ্ট চক্ৰই জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাৰ নাম আৰু ফটো ব্যৱহাৰ কৰি ভুৱা হোৱাটছআপ একাউণ্ট খুলি ধন দাবী কৰাৰ অভিযোগ উত্থাপিত হৈছে। মেঘালয়ৰ কয়লা খনিৰ মৃতকৰ সংখ্যা 25 জনলৈ বৃদ্ধি। মেঘালয়ৰ কয়লা খনিত মৃতকৰ সংখ্যা 25 জনলৈ বৃদ্ধি। নিহতৰ ভিতৰত 8জন শ্ৰমিক আৰু অসমৰ বুলি চিনাক্ত কৰা হৈছে। কয়লা খনিটোত এতিয়াও বহু শ্ৰমিক আবদ্ধ হৈ থকাৰ সন্দেহ। ঘটনাত কাছাৰৰ কাৰিগৰাৰ 6 শ্ৰমিকৰ মৃত্যু। শ্ৰীভূমি হাইলাকান্দিৰ এজনকৈ শ্ৰমিকৰ মৃত্যু। বৰ্তমানো অব্যাহত আছে উদ্ধাৰ অভিযান। নিহতৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা। চিকিৎসালয়ত জীৱন মৃত্যুৰে যুঁজি আছে 7জন শ্ৰমিকে। অবৈধ